জুবিন দাস চেপনলৈ বিহু সন্মিলনলৈ আজি কেইবাবছৰ ধৰি গৈ থাকে। মই এইখন তেওঁক এবাৰ বিহুত দিম বুলিয়ে ভাবিছিলোঁ। দি আৰু বাণীৰে তেওঁলৈ বৈছিলোঁ অতি মৰম চেনেৰে। কিন্তু মই ববলৈ খবৰটো পাই নোৱাৰিলোঁ। মই ইমানখিনিতে মই সামৰণি মাৰি থৈ দিলোঁ। সাহসে নহ'ল মোৰ, মানে হাতখনৰ কাঠিৰে মই তেওঁক বাচিব নোৱাৰিলোঁ। নমস্কাৰ, মোৰ নাম বন্দিতা বকলিয়াল। মই ডিব্ৰুগড় জিলা টিংখাং সমষ্টি নাহৰ পৰা বৰবিল আৰু বাজপুহুমৰা গাঁৱৰ পৰা আহি আছোঁ। আমি 2 তাৰিখৰ পৰা আজি 7 তাৰিখ পুৱা 8 বজাত পাইছোঁহি। হয়, আমাক যিহেতু ন্যায় দিয়া নাই, দিমকৈ দেখোন আজি 2 মাহে হ'ব হ'ল। তেওঁৰ ন্যায় লাগে। জুবিন দাৰ হেৰি অকস্মিক দুৰ্ঘটনা আমি মনে মনে মানিব পৰা নাই যে ছিংগাপুৰত গৈ কেনেকৈ মৃত্যুবৰণ হৈছিলে, ইমান দিনেও ধৰা পেলাব পৰা নাই। কাৰণ আমি আজি উজনিৰ পৰা আমি 2গৰাকীয়ে চাইকেল মাৰি আহিলোঁ। তেওঁ ন্যায় আমাক লাগেই। আজি দিম কালি দিমকৈ সদায় গাপ দি ৰাখিছে। গাপ দি ৰাখিলে কলবোৰ এনেও খাবলৈ বেয়া। আমাক ভুকুতে কল পকাব লাগে। আমাক অতি সোনকালে জুবিন দাৰ ন্যায় লাগে। সেইটো কাৰণে আমি আজি ইমান দূৰৰ পৰা চাইকেলে যাত্ৰা কৰিছোঁ। যেনেকৈ এই চাখতে জুবিন দাৰ চব শেষ হৈ গ'ল। ময়ো সুৰভি চুতীয়া, সেই এছটোৱে ময়ো আজি উজনিৰ পৰা প্ৰতিবাদ কৰি আজি এইখিনিত পাইছোঁ। মই ডিব্ৰুগড় জিলা টিংখাং সমষ্টি নাহৰ পৰা বৰবিল আৰু বাজপুহুমৰা গাঁৱৰ পৰা আহিছোঁ। হয়, আমি 2 তাৰিখৰ পৰা আহি আছোঁ। আজি পুৱা 8 বজাত পাইছোঁহি। অসুবিধা হৈছিলে, হ'লেও মানে এইবিলাক আমি ৰাস্তাত যিকেইজন মানুহ লগ পাইছিলোঁ, যিকেইজনে আমাক সহায় কৰিছিলে, তেওঁলোক আমাক ভগৱান স্বৰূপ হয়। তেওঁলোকে বহুত সহায় কৰিছে, থকা মেলা খোৱা বহুতখিনি। যিকেইজন ব্যক্তিয়ে মোৰ ভিডিঅ'টো চাই, তেওঁলোকক মই ক'ব বিচাৰিছোঁ, জুবিন দাটো ভগৱানেই হয়। ভগৱানৰ ওচৰলৈ আহোঁতে ইমানখিনি আমাক সহায় কৰাৰ বাবে তেওঁলোকলৈ ধন্যবাদ থাকিল। মোৰ মৰম সদায় থাকিব। আৰু যিসকলে ভিডিঅ' চাই আছে, তেওঁলোকে জাষ্টিছ ফৰ জুবিন দা লিখক। অতি সোনকালে আমাক ন্যায় দিবলৈ চেষ্টা কৰক। আৰু মই এই গামোচাকেইখন যোনদিনা জুবিন দাৰ মৃত্যু খবৰ পাইছিলোঁ, মই সেইদিনাই লিখিছিলোঁ। মোৰ মাৰ ঘৰ চেপন ডিব্ৰুগড়ত হয়। জুবিন দাস চেপনলৈ বিহু সন্মিলনলৈ আজি কেইবাবছৰ ধৰি গৈ থাকে। মই এইখন তেওঁক এবাৰ বিহুত দিম বুলিয়ে ভাবিছিলোঁ। দি আৰু বাণীৰে তেওঁলৈ বৈছিলোঁ অতি মৰম চেনেৰে। কিন্তু মই ববলৈ খবৰটো পাই নোৱাৰিলোঁ। মই ইমানখিনিতে মই সামৰণি মাৰি থৈ দিলোঁ। সাহসে নহ'ল মোৰ, মানে হাতখনৰ কাঠিৰে মই তেওঁক বাচিব নোৱাৰিলোঁ।